জহনি নিয়াটো এইটো মৰি থকা হলে ভাল আছিল আঙুলিটো মোহাৰি আছো যে কালি বেয়া মুচুতে জোং সোমালে চকু থকা মানুহ দেখুৱাই মেলি উলিয়াই ল'ব নোৱাৰা জানো চাওঁ হাতটো চাওঁ খং উঠি আহিছে মই কি কৰিব লাগে তোমাক কিবা এটা বেয়াকৈ ক'লে মোৰ ভাল লাগিব জানো কিয় বেয়াকৈ ক'ব মই আপোনালোকৰ আলহীহে মই ৰুবুলক কেইটামান পৰামৰ্শ দিবলৈ আহিছো এইবোৰ এতিয়া বাদ দিয়া তুমি এতিয়া যোৱা মইতো টকা 100 দিবলৈ আছিল নহয় একো দিবলৈও নাই থবলৈও নাই তুমি এটা যোৱা আপোনালোকৰ এই ঘৰখন আমাৰ গাঁৱত আৰু এনেকুৱা পৰিৱেশ নাই নেকি ঠিক আছে মই যাওঁ এই পইচাটো লৈ মই গোলাঘাটলৈ যাওঁ বুলি ভাবিছো স্কুলৰ টিকেটটো জানুটো মাৰি থবি আচলতে প্ৰতিশোধ পুৰাবলৈকে ৰুবুলে জানমণিক বিয়া কৰে কলেজত ৰুবুলে খেলি জানমণি আৰু সেই অপমানৰ ফুল পুৰাবলৈকে সি মদ খাই আহি তাইক সদায় অশান্তি কৰি থাকে শুনামতে বোলে ঘৰখনহে অশান্তিৰ কাৰণ ৰুবুলে বোলে তাইক যথেষ্ট মৰম স্নেহ কৰে কৰিলে কি হ'ব শুনামতে চকু পানী নসৰাকে বোলে তাইৰ এদিনো নাযায় তাইৰ কাৰণে মোৰ বৰ চিন্তা দাদা তাইৰ অকণমান শান্তি দেখা হ'লে যাদৱ তুমি চিন্তা নকৰিবাচোন চব ঠিক হৈ যাব আচলতে সিহঁতৰ ঘৰত উপাৰ্জন কম যে সিও এটা কাৰণ হ'ব পাৰে সি কুকুৰে কিয় মদ খাই থাকে বাৰু কিয় মদ খাই তাইক অশান্তি কৰি থাকে মই ৰুবুলক বুজাম বাৰু বেশি কথা নকবি বেশি কথা তই নকবি তোৰ নিচিনা 10জনী মই এতিয়াও বিয়া পাতিব পাৰোঁ ভিতৰলৈ বল
মতে চলিব লাগিব কি বুলি ভাবিছ তই বুজিছ নাই অথবা কথা হ'ল মই কথা মতে চলিব লাগিব এইটো মহাৰিয়ে ভালদৰে মই মুঠৰ মোৰ কথা মতে চলিব লাগিব দেই তই বুজিছ নাই ভয়ানক বেমাৰ আৰম্ভ হৈছে যেতিয়া খোৱা বোৱা খোৱা আৰু কাপোৰ কানি সকলোতে সাৱধান তই বুজিছ নাই বোৱাৰী হৈ আহিছ যেতিয়া নিজৰ শান্তিৰ পথ নিজে বিচাৰি ল বুজিছ অসম্ভৱো এইদৰেই সম্ভৱ হয় সম্ভৱো এইদৰেই অসম্ভৱ হয় শুনা এইটো কথা জনাৰ পাছত স্বামী স্ত্ৰীৰ সম্পৰ্ক ৰাখি মই মোৰ সংসাৰখন জ্বলাব নিবিচাৰোঁ বাহিৰৰ মানুহৰ জনাৰ দৰে স্বামী স্ত্ৰীৰ সম্পৰ্কৰ বাহিৰে মোৰ পৰা তুমি যাতে অন্য আশা নকৰা তাৰ মানে তুমি মোৰ সকলো অনুভূতি অস্বীকাৰ কৰা সেয়া তুমি বাহিৰত পূৰণ কৰিব পাৰা সেই অধিকাৰ মই তোমাক দিছোঁ তাৰ মানে তোমাৰ ইচ্ছাই যদি কয় ইয়াৰ অৰ্থ কাৰোবাৰ জীৱন ধ্বংস কৰাৰ লগতে সমাজখনক বেমাৰৰ বীজাণুৰে বিষাক্ত কৰিবলৈ কৈছে বছ বন্ধ কৰা এই সময়ত তোমাৰ পৰামৰ্শই মোৰ ওচৰত কিবা মূল্য পাব বুলি মই ভবা নাই গতিকে তোমাৰ যি ইচ্ছা তুমি তাকেই কৰিব পাৰা স্বাধীনতাত যাতে তোমাৰ কোনো ধৰণৰ হস্তক্ষেপ নাথাকে তাৰ বাবে মই তোমাক অনুৰোধ জনাইছোঁ আজিৰ পৰা মই মোৰ নিৰাপত্তাৰ বাবে দেউতাৰ ৰুমত থাকিম ধুমুহা এনেকৈ আহে ধুমুহাৰ পিছত বতাহ বতাহৰ পিছত মলয়া শান্তিৰ হাৱা শুই থাক টোপনি আহিব কথা কোৱাৰ আগতে হেহেকে হাঁহিলি নহয় তুমি যে অকলে অকলে ভাগত পৰি কি ভাবি আছা তাকে চিন্তা কৰিছো হয় নেকি এই চিন্তা মূৰত থাকে নে হাঁহিত থাকে
বাৰু বাৰু কোৱাচোন কি হ'ল ক'বলৈ লাজো লাগে হ'লে আকৌ মস্তি হৈ যাব নহয় এতিয়া আৰু লাজ কৰিবলৈ কিটো আছে কাৰোবাক বিয়া পাতিলা আৰু মস্তি মস্তি তোৰ চিন্তা মস্তি তোৰ ভাৱ মস্তি তই মানে কিবা বহুত মস্তি মস্তি এইটো মই যাওঁ প্ৰতিভা এই ঘাটটোত যে পানী তোলা ছোৱালীজনী কলেজত যে পঢ়ে ঐ মই চা গাঁৱৰ চব ছোৱালীকে মাতিবও পাৰোঁ চিনিও পাওঁ কিন্তু তাইক দেখিলে মাতিব নোৱাৰোঁ পাই তাইক দেখিলেই বুকখন একেবাৰে থপ 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 আৰু লাজ এটাও লাগে পাই ঐ তই তাইক কথা এটা সুধি দিব পাৰিবিনে তাই বাৰু মোক দেখিলে তেনেকুৱা হয়নে নহয় যদি হয় সবকে বিয়া পাতিম মোক চাকৰি দিম বুলি প্ৰলোভনেৰে মোৰ মানুহজনীৰ লগত আলাপ কৰে আলাপ চাকৰি কৰি মই মোৰ লগত কথা পাত মোৰ মানুহজনীৰ লগত কি হ'ল ৰাভা মই মানুহজনীৰ লগত কি হ'ল আলাপ মন্ত্ৰ মানে সীমন্ত মই যাবি কালি তোৰ বাপেৰক মই কৈছো নহয় চলে বলে কৌশলে তই মাইকী নাইকিয়া মন্ত্ৰটো ফুটাই দিব গমেই নাপাবি পাছত কিন্তু আমাক দুখ নিদিবি দেই কৈছো দোষ বন্দুক ফুটা আগতে তোক সাৱধান কৰি দিছো এতিয়াৰ পৰা কিন্তু তহঁত দুটা এলাৰ্ট হৈ থাকিব লাগিব মানে সাৱধান হৈ থাকিব লাগিব যদি গণ্ডগোল কৰে গণ্ডগোল কৰি দিবি গণ্ডগোল কৰিম তই চিন্তাই নকৰিবি দোষ আগতে মাল তাৰপিছত তই মোৰ থাকোঁতে মালৰ চিন্তা কৰে খানা কুকুৰে চলা এতিয়া চাগে মোৰ মাইকীক নিৰাপত্তা দি আছে কাৰণ আজি মোৰ ঘৰত বুঢ়াও নাই বুঢ়ীও নাই বল তই ঘৰলৈ যাও বল কুকুৰা দিয়াৰ পাত্তা বল যাও কি হ'ল শ্ৰীমন্তদা কি কৰিছ কিনো ক'ব আৰু ঘৰত মা দেউতা কোনো নাই জীয়েকৰ ঘৰলৈ গ'ল অকলে থাকি বৰ ভয় লাগিছে এওঁলোকে বাট চাই আছো কিনো ক'লৈ গ'ল জানো ক'লৈ গ'ল ৰাতিপুৱাতে ওলাই গ'ল এতিয়ালৈকে অহা নাই ঠিক আছে ৰ মই বিচাৰি যাম নালাগে হ'ব আপুনিনো গৈ ক'ত বিচাৰি পাবগৈ আমাৰ ঘৰলৈকে আহকচোন এওঁ অহালৈকে অলপ বহিব বল
ইমান ভাল ছোৱালীজনী ই আনি শেষ কৰি দিলে। এই যেন ধুনীয়া গীত গালেহেঁতেন, চিনেমা কৰিলেহেঁতেন, মডেলিং কৰিলেহেঁতেন, নাটক, নৃত্য, বহল সমাজত এই তৰাৰ দৰে জিলিকি থাকিলেহেঁতেন। কোনো পৰিৱেশ নাই মানুহঘৰত। এই চাগে নিজৰ ভাৱ প্ৰকাশেই কৰিব নোৱাৰে। মই যেনিবা উলিয়াই নিবলৈ চেষ্টা কৰিলোৱেই, তেতিয়াতো ওলোটাহে হ'ব। উপায় নাই। কি হ'ল? কি চিন্তা কৰি আছে? মনে মনে আছে যে? জানমণি, তই মোক নিজৰ ককায়ে বুলি ভাবিবলৈ চেষ্টা কৰিছ। মই তেনেকৈ ভাবিব নোৱাৰো। তেনেহ'লে সংযোগ কেনে কৰিব? ৰুবুলে মই তহঁতলৈ আহিলে বৰ ভাল নাপায় নেকি? আপোনাকতো অলপ ভালেই পায়, জাতক দাগ যে দেখিবই নোৱাৰে। সেই তোৰ লগত বৰ কাজিয়া কৰি থাকে নেকি? এনেই খুব ভাল নহয়, খাই আহিলে খালি পাগল হৈ যায়। কিন্তু বিয়াৰ আগৰ পৰাই খায়। মই আহি অলপ কমাইছিলো কিন্তু আকৌ বাঢ়ি গ'ল। আহিম বুলি যে অ' জানমণি, তোক মই আচল কথাটো ক'বলৈ থাকিয়ে গ'ল নহয়। কি কথা? মই যে তাক সেই চাকৰিৰ বাবে ফৰ্ম এখন দিছিলোঁ ফিল আপ কৰিবলৈ, সেইখন ভালকৈ ফিল আপ নকৰিলে নহয়। আবেদনকাৰীৰ চহীটোও ভালকৈ সি নামাৰিলে। আপোনাৰ কিবা ইণ্টাৰেষ্ট আছে বুলি ভাবে চাগে। চহী কৰা কিন্তু নিজকে নিজে ফাঁকি দিছে। আনৰ একো কৰিব নোৱাৰে, নিজে ধ্বংস হ'ব। মই বাৰু বুজাই কম, আপুনি ফৰ্মখন আকৌ ঘূৰাই দিবচোন। ভিতৰত সোমাই কি কৰি আছে? সেয়া, আহিলে। মোক চাকৰি দিয় বেচৰম। সোমাই থাক, সোমাই তাক এৰি দে, তাক ধুই থাকিব লাগে। ভিতৰত সোমাই নীলাজি চালা সোমা বুলি কৈছো নাই। কাক কথা কৈছ? কাক কথা কৈছ তহঁতে? মোক লাজ নালাগে তহঁতৰ? লাজ নালাগে? আধা বাটতে পঢ়া শুনা এৰি আধা গুণ্ডাগিৰি কৰি এনেকৈ কথা ক'বলৈ লাজ নালাগে? মোৰ এই হাতৰ দুটা চৰ তহঁত দুটাই জেগাৰ পৰা নলৰাকে ল'ব পাৰিবিনে? যদি ল'ব পাৰ তেতিয়াহ'লে তহঁতৰ গুণ্ডাগিৰি মই মানি লম। ৰুবুল, মই মদ এৰুৱাবলৈ 3বাৰ পৰামৰ্শ দিওঁ। এবাৰ, দুবাৰ, 3বাৰ। তাৰ পাছত মই মদ এৰুৱাবলৈ মেডিচিন দিওঁ। ৰুবুল, এই ছোৱালীজনীৰ শান্তিৰ কাৰণে তোমাৰ গালখনলৈ মোৰ মৰম সোমাই আছে। তোমাৰ গালখন স্পৰ্শ নকৰাকে মোৰ বুজনিটো মানিলে মই ভাল পাম। তোৰ চৰম আছে নে নাই? মই নথকা অৱস্থাত বেলেগ মানুহৰ লগত আড্ডা মাৰি আছে। আছে নে নাই চৰম তোৰ? তুমি কাক কথা কৈছা? তোক কৈ আছো, কাক কথা কৈছা? তোক কৈ আছো। মোক চম্ভালি কথা কবা। মোক চম্ভালি কথা কৈ শ্ৰীমন্ত দা, ৰুবুল, ধৰ্মশাস্ত্ৰই শব্দক ব্ৰহ্ম বুলি কয়। য'ত ত'ত ব্যৱহাৰ নকৰিবা। যদি কৰা নহয় শ্ৰীমন্ত দা, বুলি কৈছিলো।